ঘৰৰ মূল দুৱাৰৰ মুখত পানী ছটিয়ালে কি লাভ হয়, কোনখিনি সময়ত পানী ছটিয়াব লাগে আৰু কোনখিনি সময়ত নালাগে জানো আহক। যদি আপোনাৰ আৰ্থিক সমস্যা চলি আছে তেনেহ'লে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ এই 4টা নিয়ম মানি চলক। দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ পুৱাই উঠি কৰক এই 4টা কাম, তেতিয়া সদায় থাকিব আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপাদৃষ্টি, যিবোৰ দিন আৰু সময় অনুসৰি পালন কৰিলে সুফল পোৱা যায়। প্ৰথমটো উপায়, নেতিবাচক শক্তিয়ে ঘৰৰ দৰিদ্ৰতা আৰু ধন হেৰুৱাৰ এটা মুখ্য কাৰণ। যদি ঘৰৰ শক্তি ইতিবাচক হয় তেন্তে ধনৰ কোনো ক্ষতি নহয় আৰু ঘৰৰ মানুহৰ সকলো দিশতে উন্নতি হয়। প্ৰথম পদক্ষেপটো হ'ল ইয়াক তামৰ ঘটি আৰু তুলসী পাতৰ সৈতে কৰা এক সৰু কাম। পুৱা 9 বজাৰ আগতে গা ধুব আৰু তাৰ পিছত তামৰ পাত্ৰটোত পানী ভৰাই তাত তুলসী পাত যোগ দিয়ক। এইখিনি ঘৰৰ সকলো কোণত আৰু মুখ্য দুৱাৰত ছটিয়াই দিয়ক। এনে কৰিলে ঘৰৰ সকলো নেতিবাচক শক্তি আঁতৰ হয়। দ্বিতীয়টো উপায়, তুলসী গছ ঘৰত থাকিব লাগে আৰু দৈনিক গা ধোৱাৰ পাছত তুলসী গছত পানী দিব লাগে। তুলসী গছত পানী আগবঢ়োৱাৰ সময়ত ওম নমঃ ভাগৱতে বাসুদেৱায় বুলি ভগৱান শ্ৰী বিষ্ণুৰ মন্ত্ৰ উচ্চাৰণ কৰা উচিত। বিষ্ণু হৈছে ভগৱান সমৃদ্ধ আৰু লক্ষ্মীৰ কাৰক। প্ৰতিদিনে এনে কৰিলে দৰিদ্ৰতা আঁতৰ হয়। এই কামটো ঘৰৰ যিকোনো সদস্যই কৰিব পাৰে। তৃতীয়টো উপায়, ভগৱান বিষ্ণু আৰু মা লক্ষ্মী দুয়োকে শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে প্ৰতিদিনে ৰাতিপুৱা ঘৰত এগছি বিশুদ্ধ ঘি চাকি জ্বলাওক। ঘি চাকি নহ'লে তেলৰ চাকিও ব্যৱহাৰ কৰিব পাৰে। এনে কৰাৰ ফলত দেৱতাসকল সন্তুষ্ট হয় আৰু দেৱতাসকলে বাস কৰা ঘৰত মা লক্ষ্মী অৱশ্যেই থাকে। মা লক্ষ্মী কোনোদিন অসন্তুষ্ট নহয়। চতুৰ্থটো উপায়, প্ৰত্যেক ৰাতিপুৱা তামৰ পাত্ৰ এটাত ৰঙা সেন্দুৰ যোগ দিয়ক আৰু সূৰ্য উদয় হোৱা ফালে দি প্ৰণাম কৰক। এনে কৰাৰ ফলত শুই থকা ভাগ্যও জিলিকি উঠে আৰু ব্যক্তিজনৰ সকলো কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰে। ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত এই কাম কৰা উচিত। 10 বজাৰ পাছত এই কাম কৰিলে সম্পূৰ্ণ ফল পোৱা নাযায়। যদি দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ লগত ৰাখিব বিচাৰে তেন্তে শুদ্ধ মনেৰে প্ৰতিদিনে মা লক্ষ্মীৰ পাঠ কৰক বা মনত স্থান দিয়ক। তেতিয়া আপোনাৰ আৰ্থিক সমস্যা লাহে লাহে নাইকিয়া হৈ যাব। ধন্যবাদ।